এনেকুৱা 7টা লক্ষণ আছে যিকেইটাৰ এটাও যদি আপোনাৰ গাত আছে তেন্তে আপুনি সাধাৰণ মানুহ নহয়। যদি এই 7টা লক্ষণৰ এটাও আপোনাৰ গাত আছে তেন্তে বুজি ল'ব সাধাৰণ মানুহতকৈ আপুনি বহু বেছি পৃথক। সেইবাবে এই ভিডিঅ'টো স্কিপ নকৰিব। মই এফালৰ পৰা আজি এই 7টা লক্ষণ আপোনাক কৈ যাম, আপুনি নিজৰ লগত মিলাই চাব পাৰিব। তেতিয়া আপুনি গম পাব আপুনি সাধাৰণ নে অসাধাৰণ ব্যক্তি। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। ভগৱান সদায় আমাৰ লগত সম্পৰ্কত থাকে। প্ৰতি মুহূৰ্তত তেওঁ আমাৰ চাৰিওফালে বিৰাজমান হৈ থাকে। কিন্তু ইমান বিশাল উপস্থিতিৰ পিছতো তেওঁক আমি অনুভৱ কৰিব নোৱাৰোঁ। বহু পূজা পাতল কৰাৰ পিছতো ঈশ্বৰৰ উপস্থিতি উপলব্ধি কৰিব নোৱাৰে ভক্তই। আৰু প্ৰভুৰ দৰ্শন নাপালেই নিৰাশ হৈ পৰে ভক্তসকল। সেইবাবে পুনৰ কৈছোঁ, আজি ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ আজি আমি যিকেইটা লক্ষণ ক'ম সেইকেইটা আপুনি নিজৰ মাজত বিচাৰিব পাৰিব। তেতিয়া আপুনিও জানিব ঈশ্বৰৰ কৃপা আপোনাৰ লগত আছেনে, আপোনাৰ বিশেষ শক্তি আছেনে। ভগৱানে আমাক প্ৰত্যক্ষভাৱে দৰ্শন নিদিয়ে ঠিকেই, কিন্তু এনেকুৱা বহুবাৰ আপোনাৰ মোৰ লগতো হৈছে চাগে, আমি ভগৱানৰ উপস্থিতিৰ উমান পাওঁ। ভগৱানৰ উপস্থিতিৰ উমান সকলোৱে নাপায়। ভগৱানৰ উপস্থিতিৰ উমান পাবলৈ মানুহজনৰ গাত বিশেষ লক্ষণ থাকিব লাগিব। শাস্ত্ৰতো এনে সংকেতবোৰৰ বিষয়ে বিস্তৃত ৰূপত উল্লেখ আছে। তেনেকুৱা সংকেত যদি কাৰোবাৰ গাত আছে তেন্তে তেওঁ সাধাৰণ মানুহ নহয়। আমাৰ মাজত এনেকুৱা বহু মানুহ আছে যি অতিকে ভাগ্যৱান। তেওঁলোকৰ লগত ভগৱানৰ অসীম কৃপাদৃষ্টি অনবৰতেই থাকে। যিকোনো বিপদৰ সময়ত তেনেকুৱা মানুহক থাপ মাৰি ধৰে ভগৱানে। যিবোৰ মানুহে সদায় সত্য পথেৰে চলে আৰু আনকো ধৰ্মৰ পথেৰে চলিবলৈ শিকায়, পৰামৰ্শ দিয়ে, তেনেকুৱা মানুহেই ঐশ্বৰিক শক্তিৰ অধিকাৰী হয়। কিন্তু সেই ঐশ্বৰিক শক্তি আপোনাৰ লগত আছে নে নাই সেয়া কেনেকৈ জানিব? কি ঐশ্বৰিক শক্তিৰ বলত আপুনি বহু ডাঙৰ ডাঙৰ বিপদ, আনকি মৃত্যুৰ দুৱাৰদলিৰ পৰাও বাচি আহে সেয়া আপুনি জানেনে? ভয়ানক দুৰ্ঘটনাৰ পৰাও আপুনি কেনেকৈ বাচি যায়? এই সকলোবোৰ সম্ভৱ হয় সেই অলৌকিক শক্তিৰ বাবে, যি সদায় আপোনাক ৰক্ষা কৰিবলৈ অনবৰতেই তৎপৰ হৈ থাকে। আপুনি মানক বা নামানক, সেই শক্তিয়ে সদায় আপোনাক উপস্থিতিৰ প্ৰমাণ দি থাকে। সেইবাবে এই ভিডিঅ'টোত আমি আজি এনে কেইটামান সংকেত, লক্ষণৰ বিষয়ে ক'ম। যদি সেইসমূহ আপুনি নিজৰ মাজত বিচাৰি পায় তেন্তে জানি ল'ব আপুনি একেবাৰে সাধাৰণ মানুহ নহয়। বুজি ল'ব ভগৱানৰ অসীম কৃপা আপোনাৰ লগত অনবৰতেই আছে। আহক তেন্তে সেই লক্ষণসমূহৰ বিষয়ে জানি লওঁ বিশদভাৱে। 1 নম্বৰটো লক্ষণ, দৈনন্দিন কাম কাজ কৰিও যদি আপুনি ভগৱানৰ বাবে অলপ হ'লেও সময় উলিয়াই ভক্তিত মনোনিৱেশ কৰিব পাৰিছে তেন্তে বুজি ল'ব ভগৱানে কেতিয়াও আপোনাক নিথৰুৱা নকৰে। এটা কথা মনত ৰাখিব, যিখিনি সময় আপুনি ভগৱানক দিব সেই সময়ত যাতে ভগৱানক বাদ দি পৃথিৱীৰ কোনো চিন্তা আপোনাৰ মনলৈ নাহে। যিমানেই ব্যস্ত নাথাকক কিয়, তাৰ মাজতো যদি অলপ সময় উলিয়াই ভক্তিৰ মাধ্যমেৰে ঈশ্বৰত মন লগাব পাৰিছে তেন্তে এক ঈশ্বৰীয় শক্তিয়ে অনবৰতেই আপোনাক সুৰক্ষা দি থাকিব আৰু আপুনি সময়ে সময়ে ঈশ্বৰৰ উপস্থিতিৰ উমান পায়ো থাকিব। কেৱল সুখতেই নহয়, দুখতো যদি আপুনি ঈশ্বৰক পাহৰি নাযায়, হাজাৰ দুখ পালেও যদি ঈশ্বৰৰ প্ৰতি আস্থা কমি নাযায় তেন্তে ধৰি ল'ব আপুনি ঈশ্বৰৰ অতিকে প্ৰিয়। 2 নম্বৰটো সংকেত, যদি আপুনি সপোনত মন্দিৰ, নামঘৰৰ দৰ্শন পাইছে। বহুতেই সপোনত মন্দিৰ বা তাৰ দাঁতিকাষৰীয়া পৰিৱেশ দেখা পায়। এনেকুৱা বহু কম লোক আছে যি সপোনত ঈশ্বৰৰ দৰ্শন পায়। যি ব্যক্তিৰ লগত ঈশ্বৰীয় শক্তি নিহিত হৈ থাকে সেই ব্যক্তিয়েহে শয়নে সপোনে ঈশ্বৰৰ দৰ্শন লাভ কৰে। এনেকুৱা মানুহে ঈশ্বৰীয় শক্তিৰ দ্বাৰা বিভিন্ন সংকেত লাভ কৰে আৰু সেই সংকেতৰ জৰিয়তে ভৱিষ্যতে হ'বলগীয়া ঘটনাৰ পূৰ্বানুমান কৰিব পাৰে। এনেকুৱা ব্যক্তিয়ে তেওঁৰ গাত থকা লক্ষণ প্ৰতিভাৰ জৰিয়তে বাহিৰলৈ ওলাই আহে। এনেকুৱা ঘৰত মা লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হৈছে।
আৰু তেনে লোকে কেতিয়াও দৰিদ্ৰতাৰ কবলত নপৰে বুলি বিশ্বাস কৰা হয়। যদি আপুনি মা লক্ষ্মীৰ চৰণ, শংখ আদিও সপোনত দেখিছে, তেন্তে বুজি ল'ব আপোনাৰ জীৱনত বহুত ডাঙৰ সফলতা আহি যাব পাৰে। 3 নম্বৰটো সংকেত, সমাজৰ প্ৰতি দায়িত্ববোধ। এনেকুৱা মানুহ বহুত আছে যি সমাজৰ প্ৰতি নিস্বাৰ্থভাৱে দায়িত্ব পালন কৰি ভাল আৰু পুণ্য কাম কৰে, বিপদত পৰাজনক সহায় কৰে আৰু সদায় দৰিদ্ৰজনক সহায়ৰ বাবে তৎপৰ হৈ থাকে। কেৱল মানুহেই নহয়, পশু পক্ষীকো সমদৃষ্টিৰে চেনেহ কৰে, জ্যেষ্ঠজনক সন্মান কৰে, কাকো নিজ বুলি জ্ঞান নকৰে, তিৰস্কাৰ নকৰে, সেই মানুহকেই সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হৈছে। এইবোৰ গুণ সকলোৰে গাত নাথাকে। যাৰ গাত এইবোৰ গুণ আছে, তেন্তে বুজি ল'ব ভগৱানৰ কৃপা আছে তেওঁৰ শিৰত। সেইবাবে এনেকুৱা মানুহে নিজেও পুণ্য কাম কৰে আৰু আনকো পুণ্য কৰিবলৈ প্ৰেৰণা দিয়ে। 4 নম্বৰটো, ভৱিষ্যতে হ'বলগীয়া পৰিস্থিতিৰ পূৰ্বাভাস পোৱা। ভৱিষ্যতে ভাল হ'ব নে বেয়া হ'ব তাৰ অনুমান কৰিব পাৰে এনেকুৱা ব্যক্তিয়ে। এনেকুৱা ব্যক্তিয়ে প্ৰকৃতিৰ পৰিৱৰ্তনৰ জৰিয়তেও ভৱিষ্যতে হ'বলগীয়া ঘটনা প্ৰবাহৰ বিষয়ে অনুমান কৰি ল'ব পাৰে। 5 নম্বৰ, আশে-পাশে সুগন্ধি অনুভৱ। এনেকুৱা মানুহে নিজৰ আশে-পাশে ধূপ, ধূনা, ফুল আদিৰ সুগন্ধ বায়ুত মিহলি হৈ থকাৰ উমান পায়। এনেকুৱা লক্ষণ ঈশ্বৰীয় শক্তিৰ উপস্থিতিৰ প্ৰমাণ বুলি কোৱা হৈছে। ধৰি লওক কোনেও ধূপ ধূনা জ্বলোৱা নাই, তাৰ পিছতো ধূপ ধূনা, চন্দন, ফুল আদিৰ সুগন্ধি আহি হঠাৎ আপোনাৰ নাকত লাগিছে, তেন্তে সেয়া ঈশ্বৰীয় শক্তিৰ উপস্থিতি বুলি কোৱা হৈছে। এনেকুৱা মানুহৰ শিৰত সদায় দেৱ-দেৱীৰ কৃপা দৃষ্টি থাকে বুলিও বিশ্বাস কৰা হয়। 6 নম্বৰ, ব্ৰহ্ম মুহূৰ্তত নিজে নিজে চকু খোল খালে আপুনি গভীৰভাৱে ল'ব। শাস্ত্ৰত ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিক বিচনা ত্যাগ কৰাৰ উত্তম সময় বুলি কোৱা হৈছে। শাস্ত্ৰত এই সময়খিনিক দেৱী দেৱতাৰ সময় বুলি বৰ্ণনা কৰা হৈছে। এই সময়ত এক যোগাত্মক শক্তিৰ প্ৰয়োভৰ ঘটে। সেইবাবে এনে সময়ত বিচনা ত্যাগ কৰিবলৈ বহুতেই যুঁজ দিবলগীয়া হয়। যদি এনে সময়ত আপোনাৰ চকু নিজে নিজে খোল খাই যায়, তেন্তে সেয়া অলৌকিক সংকেত বুলি কোৱা হৈছে। সদায় ব্ৰহ্ম মুহূৰ্তত বিচনা ত্যাগ কৰাজনে কেতিয়াও জীৱনত পৰাস্ত হ'ব লগা নহয় বুলি বিশ্বাস কৰা হয়। 7 নম্বৰ, সপোনত যদি বাৰে বাৰে আপুনি সাপ দেখিছে, তেন্তে সেয়াও ঈশ্বৰৰ দৰ্শন বুলিয়ে কোৱা হৈছে। সপোনত সাপ দেখাটো অতি সাধাৰণ কথা বুলিয়েই ধৰা হয়। যদি বাৰে বাৰে সপোনত আপুনি সৰ্প দৰ্শন কৰিছে, তেন্তে এয়া এক সংকেত বুলি বিশ্বাস কৰা হৈছে। আপোনাৰ জীৱনলৈ ধন সম্পত্তি অহাৰ ইংগিত বুলি কোৱা হৈছে। যদি আপুনি বাৰে বাৰে সাপ দেখিছে সপোনত, তেতিয়া বুজি ল'ব এয়া আপোনাৰ জীৱনলৈ আহিবলগীয়া এক শুভ সংকেত। সাধাৰণ মানুহৰ শাৰীৰ পৰা ওলাই আহি আপুনি এনেকুৱা কাম কৰিব যিখিনিয়ে আপোনাক শ্ৰেষ্ঠৰূপে গ্ৰহ দিব। মহাদেৱৰ কৃপাত পৰিয়ালৰ ভাগ্য পৰিৱৰ্তনৰ বাবেই এই ধৰালৈ অহা বুলি কোৱা হৈছে বাৰে বাৰে সপোনত সাপ দেখাজনক। তেনেকুৱা মানুহে পৰিয়ালৰ প্ৰতিটো প্ৰয়োজন পূৰ কৰিব পাৰিবগৈ বুলি কোৱা হৈছে। তেনেকুৱা মানুহৰ মনোকামনা সোনকালেই পূৰ হয় বুলি বিশ্বাস কৰা হৈছে। বাৰে বাৰে সাপ দেখিলে ভোলানাথৰ পূজা অৰ্চনা কৰিবলৈও পৰামৰ্শ আগবঢ়োৱা হৈছে। এইবোৰ আমাৰ সমাজত চলি থকা একোটা বিশ্বাস। কোনোবাই বিশ্বাস কৰে, কোনোবাই অবিশ্বাস কৰে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু যিবোৰ বিশ্বাস আমাৰ সমাজত চলি আছে, সেইবোৰ আমি তুলি ধৰিবলৈ এক প্ৰয়াস কৰিছোঁ। আপোনাৰ বিশ্বাস অবিশ্বাসৰ ধাৰণা কমেণ্টত মতামতৰ জৰিয়তে আপুনি জনাব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।